বিমানবন্দৰত জেট এয়াৰৱেজ কৰ্মচাৰীৰ প্ৰতিবাদ। জেট এয়াৰৱেজ মুৰ্দাবাদ ধ্বনিৰে উত্তাল বৰজাস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত এতিয়াও অব্যাহত আছে জেট এয়াৰৱেজ কৰ্মচাৰীৰ প্ৰতিবাদ। আজিও কৰ্মচাৰীৰ প্ৰতিবাদত উত্তাল হ'ল বৰঝাৰ বিমানবন্দৰ। সমগ্ৰ ভাৰতবৰ্ষত প্ৰায় 26,000 কৰ্মচাৰীক প্ৰায় 3 মাহ ধৰি প্ৰাপ্য দৰমহা প্ৰদান নকৰাৰ বাবেই এই প্ৰতিবাদ। উল্লেখ্য যে সমগ্ৰ ভাৰতবৰ্ষতে চৰকাৰে জেট এয়াৰৱেজ অনিয়মিতভাৱে বন্ধ কৰি থৈছে, যাৰ ফলত অন্ধকাৰ নামি পৰিছে সকলো কৰ্মচাৰীৰ পৰিয়াললৈ। এতিয়া দিক বিদিক হেৰুৱাইছে সকলো পৰিয়ালে। এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে আজি প্ৰতিবাদ কৰি মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। আমি 95ৰ পৰা আমি ইয়াতে কাম কৰিছোঁ, আমি জেটৰ হৈয়ে কাম কৰি আছোঁ। তাৰে মাজত আমাৰ কণ্ট্ৰেক্টাৰ আছিলে, নিয়াবছ আছিলে, নিয়াবছো তেওঁলোকক এই যোৱা আপোনাৰ নৱেম্বৰৰ 2018ত তেওঁলোকক আঁতৰাই জেপি এভিয়েশ্যনক দিছে। কথাটো হ'ল কি, আমি কাম কৰি আছোঁ আমি জেট এয়াৰৱেজত, পাইছোঁ আমি দৰমহাটো দিয়ে জেপিয়ে। এতিয়া বৰ্তমান আমি জেট এয়াৰৱেজৰ কৰ্মচাৰী, এতিয়া আমাৰতো এতিয়া ফ্লাইট অহা নাই কাৰণে ধৰ আমাৰ এই পইচাও পোৱা নাই। এতিয়া আমাৰ বিশেষ কৰি আমাক চাকৰিটোৰ কাৰণে আমি সুৰক্ষা লাগে, চাকৰিটো লাগে আৰু আমাৰ প্ৰাপ্য ধনখিনিও লাগে। এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে জেট এয়াৰৱেজ গো মুৰ্দাবাদ, আমাৰ প্ৰাপ্য দৰমহা আদায় দিয়ক আদি ধ্বনিৰে উত্তাল কৰে বিমানবন্দৰ। বিমানবন্দৰৰ পৰা VIP চকলৈ এই প্ৰতিবাদী সমদল বাহিৰ কৰে কৰ্মচাৰীসকলে। 26,000 কৰ্মচাৰী মতা টোটেল আমাৰ যদি আমি এতিয়া এটা সমীক্ষা মতে আমাৰ 1.5 লাখ 2 লাখ মানে আপোনাৰ মানুহ ফেমিলি গোটাই ইনক্লুডিং। গতিকে এইখিনি মানুহ এনেকুৱা এটা অৱস্থা হৈছে, যিটো অৱস্থাৰ কাৰণে আজি আমি কাৰ ওচৰত যাম, কি কৰিম। আমাৰ এইটোৱে দাবী, আমাৰ যাতে দাবিব যে দাবী এটা পুনৰ যাতে আমাৰ কোম্পানীটো আহক, সেইটোৱে কথা। মেজাৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট বিকাশৰ সৈতে জোন ৰাভা ৰিপৰ্ট, প্ৰাগ নিউজ।